থৈছোঁ কেইবাটাও ভয়ংকৰ দৃশ্য আৰু আপোনালোকে অনুমান কৰি লওক যে পৰিস্থিতি কেনেকুৱা হৈছে আমি খবৰ জানিবলৈ এই মুহূৰ্তত পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ আমাৰ সতীৰ্থ নৱজ্যোতি টিপলীয়াৰ সৈতে নৱজ্যোতি তৃতীয় দিনা আচলতে অপৰিৱৰ্তিত চৰাইদেউ জিলাৰ বান পৰিস্থিতি দৃশ্য দেখুৱাম পোনে পোনে আচলতে দৃশ্য দেখুৱাইছে কেনেদৰে এতিয়াও আচলতে হাজাৰ হাজাৰ লোকৰ এনেদৰে পানীৰ তলত বুৰ গৈ আছে এয়া তৃতীয় দিনৰ দৃশ্য দেখুৱাইছো আমি এই মুহূৰ্তত আৰু কিছু বানৰ প্ৰকোপ কমিছে যদিও আচলতে বৰ্তমানো যি এই বানে আচলতে চৰাইদেউ জিলাত এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰি আছে নিশা ভাগত কিছু বান কমিছে যদিও এই পৰ্যন্ত কিন্তু হাজাৰ হাজাৰ লোক আচলতে জিলাখনৰ প্ৰায় 90% ঘৰ ইতিমধ্যে বানৰ কবলত আছে আৰু এই বানৰ কবলত থকা পৰিয়ালসমূহে ইতিমধ্যে ৰাজপথত তেওঁলোকে থাকিবলগীয়া হৈছে আৰু এটা গুৰুত্বপূৰ্ণ অভিযোগ আচলতে ৰাইজে তুলিছে যে এই পৰ্যন্ত কিন্তু জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ আশ্ৰয় শিবিৰ জিলাখনত স্থাপন কৰা নাই যাৰ ফলত ৰাইজে কিন্তু ৰাজপথত আচলতে তেওঁলোকে নিশা কটাবলগীয়া পৰিস্থিতি হৈছে আমি এই যিটো ঘৰ আমি ভিজুৱেল দেখাই আছো এই ঘৰটো আচলতে গৃহস্থ আছে এই গৃহস্থৰ লগত আমি কথা পাতিম দাদা কেতিয়াৰ পৰা ভুক্তভোগী আৰু প্ৰশাসনৰ ফালৰ পৰা কি সুবিধা আপোনালোকে পালে এতিয়ালৈকে একো সুবিধা পোৱা নাই যিহেতু আমি 18 তাৰিখৰ পৰা আমাৰ পানী ইয়াত ষ্টাৰ্ট হৈছে গোটেই ঘৰৰ আধা বুকুলৈকে পানী হৈছে যিহেতু এতিয়ালৈকে একো সুবিধা পোৱা নাই আমি ইয়াত যি আহিছে কাইলৈ আহিছিলে আমাৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ছাৰ আহিছিলে তেওঁ আহোঁতে অকল পানী বটল আৰু ব্ৰেড অলপ লৈ আহিছিলে সেইখিনিয়ে যিহেতু পালে আৰু বাকী কাক কি দিছে সেইটো আমি নাজানো যিহেতু তেওঁলোকে জানে সেইটো কাৰণে আমি ক'বলগীয়া এইটো বাধ্যতামূলক হ'ল এতিয়া কি পানী কমিছিলে পানী অলপ কমিছে এতিয়া ঘৰৰ ভিতৰৰ পৰা যিহেতু এতিয়া আপোনালোকে ক'ত আমি ৰাস্তাৰ কিনাৰতে আছে পদূলিৰ কিনাৰত পৰিয়াল হয় আৰু লোক আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম দাদা পানী সোমাইছে ঘৰত হয় ছাৰ পানী পুৰা একদম ইমান কিন্তু ঘৰৰ ভিতৰত কাপোৰ কানি একোৱেই নাই ঘৰটো একদম ভিতৰত আছে নহয় একদম ওচৰত খোলাৰ ওচৰতে পানী একদম পুৰা ভৰ্তি হৈ আছে ঘৰত একদম জাগাই নাই গোটেই কাপোৰ কানি চব বৰবাদ বিছনা পালেং তুচক কম্বল চব শেষ প্ৰশাসনৰ ফালৰ পৰা কিবা সুবিধা নাই একো পোৱা নাই সাহায্য কিবা প্ৰশাসনৰ ফালৰ পৰা এই পৰ্যন্ত কিন্তু মই যি ঠাইত বৰ্তমান উপস্থিত আছো এই ঠাই হৈছে চৰাইদেউ জিলাৰ সদৰ সোণাৰীৰ আচলতে পৌৰসভা এলেকাৰ অধীনস্থ 6 নং ৱাৰ্ডৰ যি সোণালীপাম গাঁৱত এই মুহূৰ্তত উপস্থিত আছো পুনৰবাৰ আচলতে দৃশ্য দেখুৱাব কেমেৰা সতীৰ্থই কি আচলতে পৰিৱেশ কি ভয়ংকৰ এটা পৰিৱেশৰ মাজত আচলতে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে এই যি বান বিধ্বস্ত লোকসকলে আচলতে ৰাজপথত গৰু ছাগলী আৰু মানুহ কাৰ হ'বলগীয়া হৈছে ৰাজপথৰ মাজতে মহিলা এগৰাকী দেখিছো তেওঁৰ ওচৰলৈ যাম তেওঁৰ পৰা কিছু কথা সুধিবলৈ আমি চেষ্টা কৰিম বাইদেউ প্ৰশাসনৰ ফালৰ পৰা কোনোবা লোক আহিছে নেকি ইয়ালে আমাৰতো এনেকাই হৈছে যে ঘৰৰ কাটা কাপোৰ চব শেষ দেখি কৰাই পানীত বাঢ়ি গৈছে কি 4 দিনে আজি ল'ৰা ছোৱালী নাতি পুতি 4টা বিচাৰি ওলাইছে 4 দিনৰ মাজত মানে ক'ত আছে আমাৰ ঠিকানা নাই এতিয়া আমরা ঘৰৰ বস্তু আমি সব নাইকিয়া হৈ কি কৰিম উপায় নাই আমাৰ চৰকাৰে কিবা সুবিধা দিছে নেকি একো দিয়া নাই এতিয়া কেতিয়া ইয়াত ৰিলিফ দিব মানুহ বহিয়ে বাৰ চাই আছে এতিয়ালৈকে ঠিকানাই নাই খোৱা বোৱা পানী আমি ৰাতিপুৱাৰ পৰা পানী খাই আছো পানীৰ বোতল আহি আছে সেইটোকে খাই আছো আৰু লোক আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে কিবা দিছে নে জিলা প্ৰশাসনৰ ফালৰ পৰা একো দিয়া নাই মই একোৱে নাপাম মই চাব গ'লে কাম কৰি খাওঁ আপোনাৰ ঘৰত পানী সোমাইছে সোমাইছে ইমানে নাই ইমান হৈছে এইবোৰ এতিয়ালৈকে একো দিয়া নাই নাই একো নাই চিৰা গুড় আহিছিলে কোনোবাই পাইছে কোনোবাই না আমি আহোঁতে আদায় হৈ গ'লগে এতিয়া আমি চিৰা গুড় দিছিলে আমি নাপালোৱে এতিয়া বাদ বাকী পানী বটল কিনি পালো দিছে 1টা 2টা 3টা পৰ্যন্ত দিছে সেইটো আতলৈয়ে বহি আছো সেইটোৱে আমাৰ উপায় হৈছে আচলতে এয়া আছিল বান বিধ্বস্ত আচলতে বানত যিসকল কক বকাই থকা লোকৰ আচলতে এই মন্তব্য আৰু